গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিডেনছ ব্লগ। আজি মই আপোনালোকক দেখাব খুজিছোঁ অলপ প্ৰকৃতিৰ মাজৰ পৰিৱেশ। গতিকে এইটো ভিডিঅ'ত মই কথা নকওঁ, মানে ভিডিঅ'ৰ ফুটেজবিলাক আপোনালোকে চাই থাকক। এইটো কোনো আজিৰ ব্লগ ভিডিঅ' নহয়, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ প্ৰকৃতি অৰ্থাৎ নেচাৰটো দেখাবলৈ চেষ্টা কৰিছোঁ। আমাৰ এই প্ৰকৃতি বা নেচাৰবোৰ দেখি থাকিলে মন চন ভাল থাকে, সেইকাৰণে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো হ'ল আমাৰ বৈতামাৰী আমগুৰিত অৱস্থিত বিষ্ণু মন্দিৰ। মন্দিৰটো বহুতে ধুনীয়া হয়। এইখন হ'ল নৰ্থ বৈতামাৰীৰ হাইস্কুল আৰু এই হাইস্কুলৰে এইখন ফিল্ড হয়। ফিল্ডখন বহুতে ডাঙৰ হয়। ইয়াতে ল'ৰা ছোৱালীবিলাকে খেল ধেমালি কৰে। মই বেলেগৰ কথা নাজানো, মই নিজৰে কথা কৈছোঁ। মই এই প্ৰকৃতি বা নেচাৰবোৰক দেখি থাকিলে মন বহুতে ভাল থাকে। আপোনালোকৰ থাকেনে বাৰু? কমেণ্টত জনাওকচোন। আপোনালোকে যে দেখিছে এই পথাৰখনৰ চাৰিওপিনে থকা পাহাৰ পৰ্বতেৰে আৱৰি আছে। এই দূৰত থকা পাহাৰখনৰ নাম নাককাটি পাহাৰ। তাতে এদিন যাম বুলি ভাবিছোঁ। আপোনালোকক নাককাটি পাহাৰৰ গোটেইখিনি দেখুৱাব মন আছে মোৰ। যদি ভালে কুশলে থাকোঁ তেনেহ'লে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কি ধুনীয়া বঙাইগাঁও, চাৰিওপিনে পাহাৰে আৱৰি আছে বঙাইগাঁওখনক। তাৰে মাজতে ৰাস্তা, দুয়োকাষে পথাৰ, ৰাস্তাৰ দুয়োকাষে ডাঙৰ ডাঙৰ গছ গছনি। কি ধুনীয়া এটা মানে দেখিবলগীয়া দৃশ্য। আপোনালোকে দেখিব পাইছেনে নাই মই নাজানো, কিন্তু এই যে পথাৰখন আছে, পথাৰখনৰ মাজেৰে বৈ গৈছে টুনিয়া নদী। যোৱা ভিডিঅ'ত যে কৈছিলোঁ টুনিয়া ৰিভাৰ, এইটোৱে ইফাল দিয়ে বৈ গৈছে টুনিয়া নদী। এইখনে হ'ল মূলাগাঁৱত অৱস্থিত লাল বাহাদুৰ বিদ্যাপীঠ স্কুল। এইটো কিবা অফিচ হ'ব নেকি। আৰু আমি এনেকৈয়ে প্ৰায় বঙাইগাঁও পালোৱে। আৰু আমি পালোঁ বৰচন গাঁও হৰি মন্দিৰ। বহুত ডাঙৰ হৰি মন্দিৰ হয়। ইয়াত বহুত ডাঙৰকৈ মানে হৰি পূজা পতা হয়। আৰু আমি পালোঁ জেলকাজাৰ পাৰ হ'লোঁ। এইখন ৰামধেনু ধাবা, বঙাইগাঁৱৰ ভিতৰত এখন বহুত ডাঙৰ ধাবা হয়। হ'ল বঙাইগাঁৱৰ ৰেল গেট। আমি ৰেল গেট পাৰ হ'লোৱে। এইটো হ'ল ৰেল গেট। ৱাও, কি ডাঙৰ স্পীড ব্ৰেকাৰ। এইটো হ'ল ৰেল গেট। কি মজা এটা দৃশ্য, একদম পাহাৰৰ ওপৰত ঘৰ, গছ গছনি, তাৰে মাজত ঘৰ। এনেকা যদি আমাৰ ঘৰ হ'ল হয়, কি মজা লাগিল হয় বে। আমি এতিয়া ঘৰমুৱা হ'লোঁ। বঙাইগাঁৱত গৈছিলোঁ টাউনত, কিন্তু ভিডিঅ' বনোৱা নহ'ল। মানে কিবা অলপ লাজ লাগে মোবাইল ওলাই ভিডিঅ' বনাব বহুত মানুহৰ আগত। যিয়ে নহওক, এইটো হ'ল আবেলিৰ এটা ভাল লগা মুহূৰ্ত। চ' গাইছ, এইটো আজি ব্লগ টাইপ নহয় মানে একো আপোনালোকক দেখুৱাব পৰা নাই। নেচাৰটোকে দেখুৱাইছোঁ আৰু প্ৰকৃতিটোক। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।